মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকৰ অনুশীলনী ১০ গড় তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক কৰাই দিব লৈছোঁ। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। প্ৰথম প্ৰশ্ন তোমালোকক দিছে গণনা কৰা। প্ৰথমতে তোমালোকে ইয়াত কেইটা মাৰ্বল আছে বা কেইটা কিবা এটা সংখ্যা আছে আৰু মাৰ্বল আছে বুলি ধৰি লোৱা। কেইটা মাৰ্বল আছে আমি হিচাপ কৰিব লাগে। ধৰি লৈছোঁ আমি তোমালোকে হিচাপ কৰিবা ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৪টা মাৰ্বল আছে। এই ১৪টা মাৰ্বলক ইয়াত ৭টা ভাগত সমান ভাগ কৰা। যদি আমি ৭টা ভাগত ভাগ কৰোঁ আমি কেইটাকৈ ল'ব লাগিব? ৭টা ভাগ কৰিলোঁ। ধৰি লৈছোঁ মই কি কৰিলোঁ, যিহেতু ১৪টা আছে ১৪টাক যদি আমি ৭টাকৈ ভাগ কৰোঁ, ৭টা ভাগত ভাগ কৰিলে আমাৰ কেইটাকৈ পৰিব? ইয়াত চোৱা, এটা ভাগ হ'ল, দুটা দুটাকৈ, ৩টা ৪টা ৫টা 6টা 7টা, তেতিয়াহ'লে কেইটা ভাগ হ'ল? 7টা ভাগ কৰিব কৈছে। 7টা ভাগ কৰিলোঁ। তেতিয়া তোমাক কৈছে যে তাৰে ৩ ভাগত ৩ ভাগ কৰা। তাৰে ৩ ভাগ কৰা। ৩ ভাগ কৰিলোঁ। ৩ ভাগ কৰিলে ৩ ভাগত কিমান থাকিব? তাৰে ৩ ভাগত কিমান ৰং কৰিলা? ৰং কৰা। তাৰে ৩ ভাগত ৰং কৰা। তাৰে ৩ ভাগত কি লিখিবা? ৰং কৰা। বা তাৰে ৩ ভাগ মানে কেইটা ভাগ? এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ। মানে আমি কি দিব লাগিব? ইয়াতো ৰং কৰিব লাগিব। এটা ভাগত ৰং কৰিলোঁ। এই দুটা ৰং কৰিলে আমি এটা ভাগ ৰং কৰা বুজাব, কাৰণ আমাৰ 7টা ভাগেই কৰিব কৈছে। এইটো ৰং কৰিলোঁ। ঠিক তেনেকৈ এইটোতো আমি ৰং কৰিলোঁ আৰু ইয়াত কৰিলোঁ। দুটা ভাগ হ'ল আৰু এটা ভাগ কৰিম আমি ইয়াত। এই দুটা মিলাই এটা ভাগ হ'ব। গতিকে এটা ভাগত ৰং কৰিলোঁ আমি, ভালদৰে চাই ল'বা। আমি 3টা ভাগত ৰং কৰিলোঁ। 3টা ভাগত ৰং কৰিলোঁ, মানে আমি মাৰ্বল কেইটা ৰং কৰিলোঁ? 6টা। মাৰ্বল আমি 6টাত ৰং কৰিলোঁ, কিন্তু ভাগ কেইটা কৰিলোঁ? 3 ভাগ। ইয়াৰ পিছত তোমালোকে মন কৰিবা, এটা খৰাহীত 20টা কল আছে। এটা খৰাহী আছে, তাত 20টা কল আছে। তাৰে 4 ভাগৰ 3 অংশ পকা কল কেইটা আছে? তাৰে 4 ভাগৰ 3 অংশ পকা কল কেইটা আছে? মানে পকা কল কেইটা আছে? বাকী মুঠ কল আছে তোমালোকৰ 20টা। তাৰে 4 ভাগৰ 3 অংশ তোমালোকৰ পকা আছে। তেতিয়া পকা কলৰ সংখ্যা কেইটা আছে উলিয়াব লাগে। তেনে তোমালোকে 20টা কলক আমি কেইভাগ কৰিম? সমানে 4 ভাগ কৰিলোঁ আগতে। 20টা কলক আমি সমানে কেইভাগ কৰিম? 4 ভাগ। গতিকে আমি কিদৰে লিখিম চোৱা, তোমালোকে এইদৰে কৰিবা। আমাৰ কল আছে মুঠতে 20টা। তাৰে 4 ভাগৰ 3 অংশ পকা আছে। গতিকে আমি লিখিম, কল আছে আমাৰ কিমান লিখি ল'ম? দিয়া আছে, আমি লিখি ল'ম ইয়াত। দিয়া আছে কল। কলৰ সংখ্যা আমাৰ কিমান আছে? 20টা। কলৰ সংখ্যা আছে আমাৰ 20টা। আৰু পকা কলৰ অংশ কিমান আছে? পকা কলৰ অংশ তোমালোকৰ 4 ভাগৰ 3 অংশ। পকা কলৰ অংশ কি? পকা কলৰ অংশ 4 ভাগৰ 3। 4 ভাগৰ 3। এতেকে আমি পকা কলৰ সংখ্যা ওলাব লাগে। পকা কলৰ আমাৰ সংখ্যা ওলাই এতেকে লিখিম। এতেকে পকা কলৰ সংখ্যা ক'ৰ পৰা? আমাৰ 20টা। গতিকে ইয়াত 20 দিম। 20ৰ পৰা ইমান অংশ, গতিকে 20ৰ দিছে, দিছে। গতিকে আমি কি দিম? পূৰণ। 20 পূৰণ কি দিম? 4 ভাগৰ 3। আমি 20ৰ লগত কি পূৰণ কৰিম? 4 ভাগৰ 3 পূৰণ কৰিম। যিমান হ'ব সেইটোৱে আমাৰ পকা কলৰ সংখ্যা ওলাব। গতিকে 4ৰে হৰণ কৰিব পাৰিম। 4ৰে তোমালোকে হৰণ কৰি চাবা। 4ৰে আমি 20ক হৰণ কৰিব পাৰিম। 4 গুণ 4 আৰু 4ৰে যাব কেইবাৰ? 5 বাৰ। মানে কেইটা কল ওলাইছে? 3 5 গুণ 15টা। মানে পকা কলৰ সংখ্যা আছে 15টা। আৰু কেঁচা কলৰ সংখ্যা কেইটা হ'ব তোমালোকৰ? 5টা। উলিয়াবলৈ কোৱা নাই তোমালোকক, নুলিয়ালেও হ'ব। এইদৰে তোমালোকে উলিয়াই চাবা। ইয়াৰ পিছত আকৌ তোমালোকৰ কি দিছে চাওঁ ভালদৰে। এইবাৰ কি দিছে তোমালোকৰ? এটা শ্ৰেণীত 36জন ছাত্ৰ ছাত্ৰী আছে। তাৰে 2 ভাগৰ 1 অংশ ছাত্ৰী আৰু ছাত্ৰৰ সংখ্যা কিমান হ'ব? তাৰে 2 ভাগৰ 1 অংশ কি আছে? ছাত্ৰী আছে। ছাত্ৰীৰ সংখ্যা কিমান? যিমান ছাত্ৰ ছাত্ৰী আছে তাৰে আধা অংশ। 2 ভাগৰ 1 অংশ মানে কি? আধা অংশ। গতিকে ছাত্ৰী কিমান আছে আমি লিখি ল'ম। প্ৰথমতে লিখিম, ইয়াত তোমালোকে লিখি ল'বা, দিয়া আছে লিখি ল'বা। কি দিয়া আছে? মুঠ ছাত্ৰ
ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে ভালকৈ মন কৰিম মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে তোমালোকৰ 36 36 জন আছে 36 গতিকে আমি দুই ভাগৰ এক তাৰে কি ছাত্ৰীৰ সংখ্যা কিমান ছাত্ৰৰ সংখ্যা কিমান হৈছে ছাত্ৰী কিমান আছে আমাৰ দুই ভাগৰ এক অংশ ছাত্ৰী আছে তো ছাত্ৰৰ সংখ্যা কিমান হ'ব এতেকে লিখিম ছাত্ৰীৰ সংখ্যা এতেকে ছাত্ৰীৰ সংখ্যা কিমান হ'ব এই 36টোৰ পৰা 36ক পূৰণ কৰিম কিহেৰে দুই ভাগৰ একেৰে আমি কি কৰিম ইয়াক পূৰণ কৰিম এই দুইটোৰে এবাৰ 36ক হৰণ কৰিম হৰণ কৰিলে কেইবাৰ দিম ইয়াত কৰি চাওঁ আমি দুইটোৰে আমি 36ক হৰণ কৰোঁ প্ৰথম 2 দিম 2 গুণ 2 বাকি থাকিলে তোমালোকৰ কিমান 1 আৰু 16 হৈ গ'ল 2 8 গুণ 16 হৈ গ'ল 2 8 গুণ 16 মানে তোমালোকৰ ছাত্ৰী আছে কিমান 18 জনী ছাত্ৰী আছে মোৰ 18 জনী কিন্তু আমাক উলিয়াবলৈ কৈছে কি ছাত্ৰৰ সংখ্যাই উলাব কৈছে আমি ছাত্ৰীৰ সংখ্যাটোৱে উলিয়াই লৈছোঁ এতিয়া ছাত্ৰীৰ সংখ্যা কিমান হ'ব এতেকে লিখিম এতেকে ছাত্ৰৰ সংখ্যা লিখা ছাত্ৰৰ সংখ্যা মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছিল তোমালোকৰ 3.6 তাৰ পৰা তোমালোকে 18 বিয়োগ কৰি দিবা বিয়োগ কৰিলে যিমান পাবা সেইটো উত্তৰ হ'ব গতিকে তোমালোকে চোৱা 36 3.6 আৰু এফালে 1.18 বিয়োগ কৰিলে তোমালোকৰ কি হ'ব 8 এটা ধাৰলম 16 পাঁচ গ'লে 8 হ'ব আৰু থাকিব 2 পাই গ'লে 1 মানে কিমান হ'ব তোমালোকৰ 18 জনী হ'ব মানে তোমালোকৰ ছাত্ৰীৰ সংখ্যা 18 জনী আৰু ছাত্ৰৰ সংখ্যা 18 জনী হ'ব কাৰণ আধা অংশ মানে কি সমান ইয়াৰ পিছত তোমালোকৰ নেক্সট কি আছে চোৱা এতিয়া মাৰ্বল আছে 20টা তাৰে 1/4 হেউজিয়া আৰু কিমানটা হেউজিয়া মাৰ্বল আছে হেউজিয়া মাৰ্বল কিমানটা আছে উলিয়াব লাগে মুঠতে মাৰ্বল কেইটা আছে লিখি লম মুঠ মাৰ্বল আছে লিখি লম তোমালোকে এইদৰে লিখিবা দিয়া আছে আমাক মুঠ মাৰ্বলৰ সংখ্যা তোমালোকক দিছে কিমান 20টা মাৰ্বল আছে তাৰে হেউজিয়া কিমান আছে হেউজিয়া আছে এতেকে হেউজিয়া মাৰ্বলৰ সংখ্যা লিখা হেউজিয়া মাৰ্বলৰ সংখ্যা কিমান আছে আমাৰ চোৱা 1/4 মানে 1/4 মানে 4 ভাগৰ কৰবা 20ৰ পৰা 20 পূৰণ দিবা 20 পূৰণ 1/4 মানে 4 ভাগৰ 1 অংশ 4 হৰণ কৰিব পাৰিবা 4 যদি হৰণ কৰোঁ 4 গুণ 4 যাব কিবাৰ 5 বাৰ গতিকে 5 পূৰণ 1 মানে কিমান হ'ব 5টা গতিকে হেউজিয়া মাৰ্বল আছে কেইটা 5টা হেউজিয়া মাৰ্বল আছে বুলি তোমালোকে লিখিব পাৰিবা এইদৰে তোমালোকে কৰিবা ইয়াৰ পিছত সামগ্ৰীসমূহৰ দামৰ তালিকা চোৱা ইয়াত দিয়া আছে তোমালোকৰ আলু দাম টকাত প্ৰতি কিলোগ্ৰামত ইয়াৰ পিছত তোমালোকে পিঁয়াজ চাবা পিঁয়াজ আছে তোমালোকৰ কিমান 24 টকা মানে দাম আছে প্ৰতি কিলোগ্ৰামৰ দাম মত ৰাখিবা এইখিনি 1 কিলোগ্ৰামৰ দাম হয় বিলাহী দিছে তোমালোকৰ 30 টকা গাজৰ দিছে 20 টকা ওলকবি দিছে 16 টকা আৰু বন্ধাকবি দিছে 10 টকা এতিয়া তোমালোকে উলাবলৈ 2 কিলোগ্ৰাম আলুৰ দাম কিমান 2 কিলোগ্ৰাম আলুৰ দাম তোমালোকৰ কিমান হ'ব তে উলিয়াব লাগে কিদৰে আমি উলিয়াম চোৱা ভালদৰে আমি লিখিম 1 কিলোগ্ৰামৰ আলুৰ দাম আমাৰ কি আছিল 20 টকা গতিকে আমি লিখিম 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব তোমালোকৰ 20 টকা 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা এতেকে কিমান কিলোগ্ৰাম আছে আমাৰ এতেকে 2 কিলোগ্ৰাম আলুৰ দাম 20 টকা পূৰণ 2 দিব লাগিব কাৰণ 1 কিলোগ্ৰাম আলুৰ দাম যদি 20 টকা হয়
2 কিলোগ্ৰামৰ দাম আমি নিশ্চয় তাৰ লগত পূৰণ কৰিব লাগিব তেতিয়া আমাৰ উত্তৰটো পাম গতিকে 2 20 গুণ কেন হ'ব 40 টকা 2 কিলোগ্ৰাম আলুৰ দাম হ'ব তোমালোকৰ 40 টকা হৈ গ'ল এটা প্ৰশ্ন উত্তৰ তোমালোকৰ ওলালে ইয়াৰ পিছত তোমালোকৰ কি প্ৰশ্ন দিছে আকৌ চাবা ইয়াৰ পিছত তোমাৰ দিছে আধা কিলোগ্ৰাম বিলাহীৰ দাম কিমান গতিকে তোমালোক 1 কিলোগ্ৰাম বিলাহীৰ দাম কিমান তোমালোক আগতে চাই ল'বা এক বিলাহীৰ দাম আছে 30 টকা এক বিলাহীৰ দাম 1 কিলোগ্ৰাম দাম 30 টকা গতিকে তোমাৰ আধা কিলোগ্ৰাম মানে 2 ভাগৰ 1 অংশ গতিকে তোমালোক লিখিবা 1 কিলোগ্ৰামৰ দাম এটাকে তোমালোক লিখিবা 1 কিলোগ্ৰামৰ দামটো লিখি ল'বা আগতে 1 কিলোগ্ৰামৰ দাম কিমান হ'ব তোমালোকৰ 1 কিলোগ্ৰামৰ দাম তোমাৰ 30 টকা এটাকে 2 ভাগৰ 1 কিলোগ্ৰামৰ দাম কিমান হ'ব 1 কিলোগ্ৰামৰ দাম যিমান হ'ব 2 ভাগৰ 1 কিলোগ্ৰাম দাম তাৰ লগত কি কৰিব ইয়াৰ লগত পূৰণ কৰিব কাৰ লগত এই 30ৰ লগত আমি এটো পূৰণ কৰিম আগত যে পূৰণ কৰিছিলো এটো 2 ভাগৰ 1 অংশ পূৰণ কৰিম পূৰণ কৰি দিয়া ললে 2 ৰে হৰণ কৰিম 2 ৰে যদি আমি 30 টো হৰণ কৰো নিশ্চয়কৈ বাৰ যাব 2 গুণ 2 2 ৰে যাব 15 বাৰ 15 পূৰণ 1 মানে কি হ'ব তোমালোকৰ 15 টকা কি টকা হ'ব 15 টকা হ'ল আধা কিলোগ্ৰাম বিলাহীৰ দাম 15 টকা এতিয়া তোমালোক আকৌ দিছে 4 কিলোগ্ৰাম গাজৰৰ দাম কিমান 4 কিলোগ্ৰাম নহয় 4 ভাগৰ 1 কিলোগ্ৰামৰ গাজৰৰ দাম কিমান গতিকে তোমালোকে লিখিবা 4 ভাগৰ গাজৰৰ দাম আছে তোমালোকৰ 20 টকা গতিকে তোমালোকে লিখিবা এটাকে 1 কিলোগ্ৰামৰ দামটো লিখি ল'বা 1 কিলোগ্ৰাম গাজৰৰ দাম কিমান হ'ব গাজৰৰ দাম তোমালোকৰ হ'ব কি টকা 1 কিলোগ্ৰামৰ দাম আছিল 20 টকা কি টকা আছিল 20 টকা এটাকে কিমান কিলোগ্ৰাম আছে 4 ভাগৰ 1 কিলোগ্ৰাম 1 কিলোগ্ৰামৰ দাম যিমান হয় আমাৰ 4 ভাগৰ 1 কিলোগ্ৰাম দাম তাৰ লগত পূৰণ কৰিব লাগিব বেছি হ'ব কম হ'ব পূৰণ কৰিম 2 ভাগৰ 20 পূৰণ কি দিম 4 ভাগৰ 1 এতিয়া পূৰণ কৰিলে কি হ'ব 4 গুণ 4 4 5 গুণ 20 মানে কিমান হ'ল 5 টকা 4 ভাগৰ 1 কিলোগ্ৰাম গাজৰৰ দাম আছে তোমালোকৰ 5 টকা ইয়াৰ পিছত আকৌ তোমাক দিছে এটা বন্ধাকবি ওজন 4 ভাগৰ 3 কিলোগ্ৰাম বন্ধাকবিটোৰ দাম কিমান হ'ব যদি 4 ভাগৰ 3 কিলোগ্ৰাম যদি বন্ধাকবিৰ ওজন হয় তাহলে বন্ধাকবিৰ দাম কিমান বন্ধাকবিৰ দামটো আমি প্ৰথম চাই ল'ব লাগিব বন্ধাকবিৰ দাম কিমান আছে আমাৰ 10 টকা গতিকে লিখিব লাগিব 1 কিলোগ্ৰাম এটাকে লিখিব লাগিব 1 কিলোগ্ৰাম বন্ধাকবিৰ দাম কিমান হ'ব 10 টকা এটাকে কিমান কিলোগ্ৰাম আছে 4 ভাগৰ 3 কিলোগ্ৰাম 4 ভাগৰ 3 কিলোগ্ৰাম হলে কি হ'ব তোমালোকৰ পূৰণ কৰিব লাগিব 1 কিলোগ্ৰামৰ দাম 10 টকা পূৰণ 4 ভাগৰ কি দিব লাগিব 3 এতিয়া তোমালোকে 4 ৰে কাখন কৰিবা প্ৰথম দিক 2 ৰে হৰণ কৰা 2 ৰে হৰণ কৰা 2 দুগুণ 4 2 ৰে হৰণ কৰা 5 বাৰ আৰু হৰণ না যায় গতিকে ওপৰত হ'ব তোমালোকৰ 3 5 গুণ 15 আতলত হ'ব তোমালোকৰ 2 এতিয়া 2 ৰে কাখন কৰিব 15 টো হৰণ কৰিবা কি দৰে কৰিবা সো মই দেখাই দিছো 2 ৰে যাব 2 7 গুণ 14 বাকি থাকিলে তোমালোকৰ 1 না যায় দশমিক 0 2 5 গুণ 10 গতিকে কিমান হ'ল আমাৰ 7.50 গতিকে আমি গম পালো 7.50 টকা মানে 7 টকা 50 পইচা 4 ভাগৰ 3 কিলোগ্ৰামৰ দাম হ'ব ইয়াৰ পিছত আকৌ চাবা তোমালোকে 2 ভাগৰ 1 কিলোগ্ৰাম পিয়াজৰ বেছি নে 2 কিলোগ্ৰাম 2 ভাগৰ 1 কিলোগ্ৰাম পিয়াজৰ দাম বেছি নে 1 কিলোগ্ৰাম বন্ধাকবিৰ দাম বেছি 2 ভাগৰ 1 কিলোগ্ৰাম পিয়াজৰ দাম গতিকে তোমালোকে প্ৰথমতে উলিয়াব লাগিব 2 ভাগৰ 1 কিলোগ্ৰাম পিয়াজৰ দাম কিমান পিয়াজৰ দাম আছিল তোমালোকৰ কিমান চাই লও প্ৰথমে পিয়াজৰ দাম তোমালোকৰ 24 টকা আছিল চাই লবা পিয়াজৰ দাম তোমালোকৰ 24 টকা গতিকে লিখি লম এটাকে আমি লিখিম 1 কিলোগ্ৰাম
পিঁয়াজৰ দাম 1 কিলোগ্ৰাম পিঁয়াজৰ দাম কিমান হ'ব তোমালোকৰ 24 টকা কেই টকা আছিল 24 টকা গতিকে তোমালোকে আধা কেজি পিঁয়াজৰ দাম কিমান আধা কেজি মানে কি 2 ভাগৰ 1 কিলোগ্ৰাম পিঁয়াজৰ দাম কিমান হ'ব তোমালোকৰ কমা দিলে হ'ব 20 পূৰণ 2 ভাগৰ 1 দিবা 1 কিলোগ্ৰামৰ দাম যিমান থাকিব তাৰ পিছৰ কিলোগ্ৰামৰ দাম উলিয়াবলৈ তোমালোকে সদায় ইয়াৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে পূৰণ কৰিলে 2 ৰে যাব 2 গুণ 2 2 গুণ 24 হ'ব এইটো 24 টকা আছিল 24 টকা গতি 2 ৰে কাটিলে কিমান হ'ব 12 বাৰ 2 12 গুণ 24 এটাকে 12 টকা ওলালে কি টকা ওলালে 12 টকা আধা কিলোগ্ৰাম পিঁয়াজৰ দাম 12 টকা আৰু 1 কিলোগ্ৰাম আলুৰ দাম কিমান আছিল এটাকে 1 কিলোগ্ৰাম আলুৰ দাম কিমান আছিল আলুৰ দাম নহয় বন্ধাকবিৰ দাম আলু নহব ইয়াত বন্ধাকবিৰ দাম 10 টকা 1 কিলোগ্ৰাম বন্ধাকবিৰ দাম 10 টকা ইয়াৰ পৰা আমি গম পালো যে পিঁয়াজৰ দাম বেছি এতেকে ইয়াৰ পৰা আমি গম পালো ইয়াৰ পৰাই গম পালো যে পিঁয়াজৰ দাম বেছি হ'ব পিঁয়াজৰ দাম বেছি হ'ব এইদৰে তোমালোকে লিখিব পাৰিবা অলপ মই নিয়মবিলাক বেলেগ নিয়মত কৰাই দিছোঁ কিন্তু তোমালোকে স্কুলত কৰাই দিয়া নিয়মত কৰাই নিদিব পাৰোঁ কিন্তু তোমালোকে এই নিয়মবিলাক কৰিলে তোমালোকে শুদ্ধ নম্বৰ পাবা চিন্তা নকৰিবা তোমালোকে ইয়াৰ পিছত তোমালোকৰ প্ৰথম 6 নম্বৰ চাবা তুমি 100 টকা লৈ বজাৰলৈ গলা আটাই কেইবিধ সামগ্ৰী কিনি আনিলা প্ৰতিবিধ সামগ্ৰী কিমান কিনিব পাৰিবা এখন তালিকা তৈয়াৰ কৰা উত্তৰ ভিন হ'ব পাৰে মানে তোমালোকক 100 টকা পইচা দিয়া হৈছে আৰু তোমালোকক বজাৰলৈ যাবলৈ কোৱা হৈছে গতিকে তোমালোক বজাৰলৈ গলা আৰু গোটেইখিনি যদি বস্তু তোমালোকে 1 কেজি কে লোৱা তেনে তোমালোকৰ কি হ'ব ইয়াতে 100 টকাতকৈ বেছি পইচা হৈ যাব এইখিনিতে তোমালোকৰ 100 টকাতকৈ বেছি পইচা হ'ব কাৰণ গোটেইখিনি যদি আমি 1 কেজি কে লওঁ চোৱা 20 টকা 24 টকা 30 টকা 16 টকা আৰু 10 টকা যোগ কৰিছোন গোটেইটা কিমান হয় যোগ কৰিলে কিমান হ'ব 6 4 10 ওলালে থাকিলে তোমালোকৰ 1 2 3 4 5 6 7 8 9 10 আমাৰ কিমান ওলাইছে একেবাৰে হিচাপ কৰোঁ 2 2 4 5 6 7 8 9 এফালে আছিল 10 মানে আমি সকলোবিলাক সামগ্ৰী 1 কেজি কে ল'ব পাৰিম আমি আলু কি ল'ব পাৰিম 1 কেজি পিঁয়াজ 1 কেজি বিলাহী 1 কেজি গাজৰ 1 কেজি ওলকবি আমি ল'ম 1 কেজি বন্ধাকবি 1 কেজি ল'ব পাৰিম 1 কেজি ল'লে আমাৰ কি ওলাই গৈছে চোৱা গোটেইবিলাক যোগ কৰি চালোঁ 6 4 10 আৰু এফালে 2 2 4 4 3 7 8 9 এফালে আছিল আমাৰ 10 গতিকে 1 2 3 4 5 6 1 2 3 4 5 আৰু এটা থাকি গ'ল ইয়াত কিবা থাকি গৈছে আমাৰ 20 টকা আৰু এটা থাকি গৈছে 20 টকা দুটা ইয়াত 1 2 3 4 5 6 আছে আমাৰ ইয়াত আছে ইয়াত 20 টকা থাকি গৈছে আৰু এটা 20 টকা থাকি গৈছে এইটো আমি যোগ কৰি দিম 20 টকা যদি যোগ কৰি দিম আমাৰ কি হৈছে 120 টকা হৈ যায় গতিকে আমি কি কৰিব লাগিব প্ৰথমতে 100 টকাৰ পইচাৰ বস্তু ল'ব কাৰণে আমি কি কৰিম অলপ কমাব লাগিব আমাৰ কেই টকা কমাব লাগিব 20 টকা কমাব লাগিব 20 টকা কমাবৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা 15 টকা কমাই ল'ম ইয়াৰ পৰা আমাৰ 30 টকাৰ কি আনিব কৈছে বিলাহী গতিকে আমি 30 টকাৰ বিলাহী নিনো ইয়াৰ পৰা আমি কি কৰিম বিলাহীটো আমি আধা কিলো লৈ আহিম মানে 15 টকা ল'ব আৰু গাজৰ কিমান আছিল আমাৰ গাজৰ আছিল আমাৰ 20 টকা গতিকে আমি গাজৰ 20 টকা নিলে আমি কি পাৰিম গাজৰ ধৰিছো আমি কেই টকা আনিলো
আধা কেজি আনিলে 10 টকা ল'ব আৰু 15 মিলাব লাগিব গতিকে আমি কিদৰে মিলাম এটা চাই লম প্ৰথমতে আকৌ এবাৰ যোগ কৰি দেখাইছো তোমাক ভালদৰে মন কৰিবা ইয়াত তোমালোকৰ 20 ইয়াত 20 আছে ইয়াত 24 ইয়াত তোমালোকৰ 30 ইয়াত আছে তোমালোকৰ 20 ইয়াত আছে 16 আৰু তোমালোকৰ 10 এটা গুটেইবিলাক আকৌ এবাৰ যোগ কৰা যোগ কৰিলে কি হ'ব চোৱা 6 4 10 থাকিলে তোমালোকৰ 1 এফালে 1 2 3 4 5 6 7 8 9 10 11 12 মানে 120 টকা 120 টকা ওলালে গতিকে আমাৰ 20 টকাটো কি কৰিব লাগিব 20 টকা কম আছে আমাৰ গতিকে আমি কমকে বস্তু ল'ব লাগিব আমি কিমান ল'ব লাগিব তালিকাখন মই বনাইছো তোমালোকে ভালদৰে মন কৰিবা প্ৰথমতে মই কি কৰিম চোৱা তালিকাখন মই চাম আৰু এড কৰি যাম এই তালিকাখন তোমালোকৰ কি আছিল প্ৰথম তালিকাখন তোমালোকে চাই ল'ব লাগিব প্ৰথমতে তোমালোকক মই দেখিছো প্ৰথমে আলু লিখিছো আলু আমাক আনিব কৈছে কিমান আমাৰ দাম আছে 1 কিলোগ্ৰাম আমি যদি আলু 1 কিলোগ্ৰাম আনো 1 কিলোগ্ৰাম ন কি হ'ব আলু যদি মই 1 কিলোগ্ৰাম লওঁ 1 কিলোগ্ৰামৰ দাম কিমান হ'ব তোমালোকৰ মত ৰাখিবা 1 কিলোগ্ৰামৰ দাম 20 টকা হ'ব কেই টকা হ'ব 20 টকা বা আমি 1 কিলোগ্ৰামৰ দাম 20 টকা ওলালে 20 টকা আমাৰ 20 টকা বেছি হৈছে 20 টকাটো মিলাব লাগে গতিকে পিয়াজ আমি চাওঁ পিয়াজ আমাৰ আছিল কিমান পিয়াজ আমি কিমান লম 1 কিলোগ্ৰাম লম 1 কিলোগ্ৰাম পিয়াজ 1 কিলোগ্ৰাম 24 টকা আৰু বিলাহী আমি বিলাহী কি লম এবাৰ বিলাহী ইয়াত তোমালোকৰ 1 কিলোগ্ৰাম আছিল আমি কি ললো আধা কিলোগ্ৰাম দুই ভাগৰ 1 কিলোগ্ৰাম তেতিয়া আমাৰ কিমান হ'ব দামটো এটা আমাৰ 30 টকা আছিল গতিকে আমি কেনেকৈ লিখিম এবাৰ তাৰ আধা লিখিম 15 টকা আমাৰ 15 টকা কমি গ'ল আৰু আমি কি লিখিম এবাৰ আমাৰ 15 টকা কমি গ'ল আৰু 5 টকা কমাব লাগে গতিকে আমি গাজৰ কিমান আছিল গাজৰ কেই টকা আছিল আমাৰ গাজৰ দাম 1 কিলোগ্ৰামৰ দাম আছিল 1 কিলোগ্ৰামে লওঁ গাজৰটো কি লওঁ আমি 1 কিলোগ্ৰাম গাজৰ 1 কিলোগ্ৰাম ললো গাজৰ 1 কিলোগ্ৰামৰ দাম কি হ'ব 20 টকা 20 টকা আৰু তোমালোকৰ উলকবি কিমান আছিল উলকবি আমাৰ 1 কিলোগ্ৰামৰ দাম আছিল কিমান 1 কিলোগ্ৰাম ললো ধৰিছো আমি কিমান ললো 1 কিলোগ্ৰামৰ দাম 16 টকা আৰু আমি এতিয়া বন্ধাকবি আছিল বন্ধাকবি কিছে 1 কিলোগ্ৰাম আছিল গতিকে আমি কি লিখিম আধা কিলোগ্ৰাম দুই ভাগৰ 1 কিলোগ্ৰাম আধা কিলোগ্ৰাম মানে দুই ভাগৰ 1 কিলোগ্ৰাম 1 কিলোগ্ৰামৰ দাম তোমাৰ কিমান আছিল 10 টকা তোমালোকে লিখিবা 5 টকা এতিয়া তোমালোকে যোগ কৰি চাবা আকৌ মুঠ দাম কিমান হৈ গ'ল ভালকৈ যোগ কৰা এটাকে মুঠ দাম কিমান টকা হ'ল যোগ কৰি চাম 5 আৰু 6 যোগ কৰা 5 আৰু 5 যোগ 10 আৰু এফালে 6 আৰু 4 যোগ 10 মানে কি হ'ল তোমালোকৰ 20 হ'ল 20 ৰ কি বহিব শূন্য কলিব তোমালোকৰ কিমান 2 এবাৰ হিচাপ কৰিবা 1 2 3 4 5 6 7 8 9 10 মানে তোমালোকৰ কি টকা হ'ল 100 টকা মানে তোমালোকৰ 100 টকা বস্তু আনিব কৈছিলে তোমালোকে এইদৰে তোমালোকে লৈ আহিবা কি কৰিবা তোমালোকে বন্ধাকবিৰ দামটো তোমালোকৰ যেহেতু 10 টকা আছিল তাত তোমালোকে আধা কিলোগ্ৰাম লৈ আহিবা আৰু বিলাহী তোমালোকৰ আছিল কিমান 1 কিলোগ্ৰামৰ দামটো 30 টকা আছিল তাতে তোমালোকে আধা কিলোগ্ৰাম আনিবা 15 টকা তেতিয়া তোমালোকৰ কি হ'ব 100 টকা হ'ব মই এইদৰে কৰিলে তোমালোকে বেলেগ দৰে কৰিব পাৰিবা মই তোমালোকক এটা নমুনা দেখুৱাই দিলো বা এই তালিকাখন তোমালোকে পৰীক্ষাত কৰি দিব পাৰিবা ইয়াৰ পিছত আমাৰ কি আছে চাওঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নলৈ মন কৰিবা 6 নম্বৰটো 1 লিটাৰ গাখীৰৰ দাম 48 টকা লীলাই আধা লিটাৰ গাখীৰ কিনিলে মিনাই 1 পোৱা অৰ্থাৎ 250 লিটাৰ গাখীৰ কিনিলে 250 মিলিলিটাৰ ৰীনাই 1 পোৱা অৰ্থাৎ 250 মিলিলিটাৰ গাখীৰ কিনিলে তিনিও মিলি মুঠতে কিমান টকা দোকানীক দিলে তিনিও মিলি মুঠতে কিমান টকা দোকানীক দিলে এই কথাষাৰ উলিয়াব লাগে তোমালোকে প্ৰথম মত ৰাখিবা দে প্ৰথমতে কোনে কিনিছে লীলাই কিনিছে কিমান আধা লিটাৰ তোমালোকে কিমান থাকে তোমালোকে গম পাব লাগিব
গাখীৰৰ দাম আমাৰ আছে 48 টকা গতিকে প্ৰথমতে কিমান গাখীৰ কিনিছে সেই কথাখিনি তোমালোকে উলিয়াই ল'ব লাগিব গতিকে লিখিবা আধা লিটাৰ মানে হৈছে তোমালোকৰ 500 মিলিলিটাৰ গতিকে আমি লিখিম লীলাই গাখীৰ কিনে লীলাই গাখীৰ কিনে কিমান টকা আধা লিটাৰ মানে তোমালোকে লিখা 500 মিলিলিটাৰ লীলাই গাখীৰ কিনিলে কিমান 500 মিলিলিটাৰ আৰু তোমালোকৰ মিনাই 1 পোৱা কিনিলে মিনাই কিনিলে কিমান মিনাই কিনে মিনাই গাখীৰ কিনে কিমান 250 মিলি 1 পোৱা মানে 250 মিলিলিটাৰ মনত ৰাখিবা তোমালোকে দিয়ে দিছে কিতাপত ভালদৰে চাই ল'বা আৰু মিনাৰ পিছত আৰু কোন আছিল আমাৰ ৰিনাই কিনিছে ৰিনাই গাখীৰ কিনে কিমান ৰিনাই গাখীৰ কিনে কিমান আমাৰ 250 মিলিলিটাৰ মুঠ গাখীৰ কিনিলে কিমান চাওঁ এতেকে মুঠ গাখীৰ কিনে কিমান যোগ কৰিম গুটিবিলাক এফালে 0 হ'ব 5 যোগ কৰিলে 10 থাকিলে তোমালোকৰ 1 5 2 7 8 9 এফালে 10 মানে 1000 মিলিলিটাৰ গাখীৰ কিনিলে কোনে এই তিনিজনীয়ে কিনিলে মুঠ এতিয়া তিনিজনী মুঠতে কিমান টকা দোকানীক দিলে দোকানীক কিমান টকা দিব যেহেতু 1 লিটাৰৰ দাম কিমান 1 লিটাৰৰ দাম তোমালোকৰ 48 টকা আৰু ইয়াত আছে 1000 আৰু লিখিবা 1000 মিলিলিটাৰ সমান তোমালোকৰ কিমান হয় 1 লিটাৰ হয় 1 লিটাৰ আৰু 1 লিটাৰ মূল্য তোমালোকৰ কি আছিল 1 লিটাৰ গাখীৰৰ দাম কিমান 48 টকা গতিকে ইয়াত 1 লিটাৰে হ'ল এতেকে তেনে আমি লিখিব লাগিব এতেকে মুঠ পইচা দিব কিমান 3 মিলি এতেকে লিখিব 3 মিলি মুঠতে 48 টকা দিব 48 টকা দিব হৈ গ'ল এইটো আনসাৰ আছিলে ইয়াৰ পিছত তোমালোকৰ এটা কাৰ্যকলাপ আছে কাৰ্যকলাপটো তোমালোকে নিজে কৰি চাবা মই তোমালোকক কিতাপতে কৈ যাম কিতাপখন ভালদৰে চাইবা ইয়াত দিছে কাৰ্যকলাপ 1 মিটাৰ স্কেল ব্যৱহাৰ কৰি 1 মিটাৰ জোখৰ ৰছী এডাল কাটি লোৱা 1 মিটাৰ ৰছী এডাল কাটি ল'ব গৈছে কাটি ওলোৱা ৰছী টুকুৰাক এটা মূৰৰ পৰা দুই ভাগৰ এক অংশ জুখি এটা দাগ দি দিয়া দুই ভাগৰ এক অংশ জুখি আধা দাগ দি দিব কৈছে আকৌ সেই একে মূৰৰ পৰা 4 ভাগৰ 3 অংশ মিটাৰ জুখি আন এটা দাগ দিয়া 3 মিটাৰ জুখি 3 মিটাৰ না 4 ভাগৰ 3 মিটাৰ জুখি আন এটা দাগ দিয়া ভাগ দুটাৰ মাজৰ অংশ দুটাক জুখি কিমান পাবা ভাগ দুটাৰ মাজৰ অংশ দুটা জুখি কিমান পাবা এইটো যদি আমি জুখো আমি কিমান পাম উলিয়াব লাগে যেহেতু তোমালোকৰ এটো 1 মিটাৰ আছিল গতিকে 1 মিটাৰ নহব এটো কি হ'ব তোমালোকৰ ইয়াৰ পৰা লাগে তোমালোকৰ 50 সেন্টিমিটাৰ ইয়াৰ পৰা 25 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ গতিকে 25 সেন্টিমিটাৰ পাম তোমালোকে এবাৰ জুখি চাব নিজে কৰিবা এটো কাৰণ তোমালোকৰ কাৰ্যকলাপ হিচাপে কৰিব দিছে তে আজিলৈ তোমালোকৰ অংক শেষ হ'ল এই লেসনটোৰ ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক বাকি লেসন বিলাকৰ উত্তৰবিলাকো কৰাই যাম তোমালোকে ভিডিঅ'বিলাক যদি মোৰ ভাল লাগে তেনে তোমালোকে মোৰ চেনেলটো লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিলে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' সময়মতে তোমালোকে চাব পাৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম